আগজাক পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰিত শোণিতপুৰৰ বৰচলা বিল। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে লাগি থকা বৰচলা বিলত এতিয়া নিতৌ চৰিবলৈ ধৰিছে পৰিভ্ৰমী চৰাই। পৰিভ্ৰমী চৰাই নান্দনিক দৃশ্যই আকৰ্ষিত কৰিছে প্ৰকৃতিপ্ৰেমীক। ৰাজ্যৰ আন আন প্ৰান্তৰ দৰেই বৰচলা বিললৈও প্ৰতি বছৰেই শীতৰ সময়ছোৱাত এনেদৰে পৰিভ্ৰমী চৰাইৰ আগমন ঘটে। প্ৰচুৰ সম্ভাৱনাময় এই বিলখনৰ প্ৰতি ৰাজ্য চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী জনাই আহিছে প্ৰকৃতিপ্ৰেমীসকলে। এইটো আমাৰ প্ৰত্যেক বছৰে হয়। আমি সৰুৰে পৰা দেখি আহিছোঁ যে আমাৰ যি বৰচলাৰ অঞ্চলৰ ভৌগোলিক মানচিত্ৰত বৰচলা বিলৰ যি ঐতিহ্য, যি প্ৰাকৃতিক এটা অপূৰ্ব সৌন্দৰ্য সৃষ্টি কৰিছে, তাত আচলতে সোণত সুৱগা চৰাইছে। এই শীতৰ পৰা বসন্তকালৰ সময়ছোৱাত বিভিন্ন দেশৰ ভিন্ন প্ৰজাতিৰ চৰাইবোৰে আহি ইয়াত এটা নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিছে, যিটো উপভোগ কৰিবলৈ আমি আমাৰ বৰচলা অঞ্চলৰ ৰাইজ তথা কাষে পাশৰ দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজেও আহি ইয়াত উপভোগ কৰে। কিন্তু মাজতে এতিয়া আমাৰ এটা পৰিতাপৰ কথা হৈছে যে কিছু অসাধু লোকে এইটো পক্ষীসমূহক জাল দি কিছু নিধন কৰাৰ ব্যৱস্থা আমি কৰা দেখিবলৈ পাইছোঁ। আচলতে এইখিনি বন্ধ কৰিব লাগে আৰু ইয়াৰ বাবে মই স্থানীয় প্ৰশাসন আৰু বন বিভাগক আহ্বান জনাইছোঁ।